আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাই আছোঁ। চাওক, আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এইটো হ'ল অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি। চাওক, লোকেল কুকুৰাৰ পোৱালি কেনেকৈ পোহপাল কৰিব লাগে, কেনেকৈ ডাঙৰ দীঘল কৰিব লাগে, সম্পূৰ্ণ আপোনালোকক ডিটেইলছ মই ভালকৈ বুজাই দিম আৰু ভালকৈ আপোনালোকক পৰামৰ্শ দিম। চাওক বন্ধু বান্ধৱীসকল, প্ৰথমে হ'ল ব্ৰডিং। আমি কেনেকৈ ব্ৰডিং কৰোঁ, কেনেকৈ ব্ৰডিং কৰিলে মডেলিটি নহ'ব, এইখন হ'ল ব্ৰডিং। চাওক, আমাৰ এইখন হ'ল কুকুৰাৰ ব্ৰডিং। আপোনালোকে এনেকৈ যদি ব্ৰডিং কৰে তেনেহ'লে এটাও পোৱালি মডেলিটি নহ'ব। চাওক, প্ৰথমে আপোনালোকে এনেকৈ ব্ৰডিং কৰিব আৰু ওপৰত এনেকৈ সৰু সৰু বাতি দিব। এই বাতিবোৰৰ ওপৰত ঢাকন দিব লাগিব আৰু মাজত এটা 100 নহ'লে 200 ৱাটৰ ভাল্ব দিব আৰু তলত পানীৰ ড্ৰিংকাৰ দানা খোৱা এনেকৈ সুন্দৰকৈ দিব, যাতে পোৱালিবোৰ ভালকৈ দানা পানী খাব পাৰে, কোনো ধৰণৰ অসুবিধা যাতে নহয়। আৰু দিনৰ ভাগত ওপৰৰ ঢাকনটো আপোনালোকে খুলি দিব, যাতে সিহঁতে ভিতৰত গেছ নহয়। আৰু যদি ঠাণ্ডা থাকে তেনেহ'লে ঢাকনটো 50% দি ৰাখিব, কিয়নো এতিয়া আমাৰ অলপ ঠাণ্ডাৰ বতৰ। আপোনালোকে 50% ঢাকনটো দিব আৰু লাইটখন জ্বলাই ৰাখিব, তেনেহ'লে পোৱালি এটাও মডেলিটি নহ'ব। এনেকৈ ব্ৰডিং কৰিলে আপোনালোকৰ কোনো টেনশ্যন কৰিব লগা নাই। চাওক, আমি যে দূৰ দূৰণিত মাল পঠাওঁ, কেনেকৈ পঠাওঁ, এনেকৈ পেকেট কৰি পেলাই আমি এইখন মাল ধুবুৰী পঠাম। এক দাদাই আমাৰ ফোনপে'ত পইচা ট্ৰেঞ্জেকশ্যন কৰি দিছে, আমি সেই হিচাপত আমি এতিয়া বাছত উঠাই দিম, নাম্বাৰ চাম্বাৰ গোটেইখিনি দি দিম, দাদাই তাৰ পৰা ৰিচিভ কৰি ল'ব। চাওক, এক দাদাই আমাৰ তুলুঙীয়া বজাৰত আহিছে মাল ল'বলৈ। আমি তুলুঙীয়া বজাৰৰ পৰা এই দাদাক মালখিনি বুজাই দি আছোঁ, কেনেকৈ পোহপাল কৰিব লাগে। আৰু আমাৰ এই দাদাখন ষ্টেট বাই ষ্টেট 500কৈ মাল প্ৰত্যেক মাহে মাহে লৈ থাকে। এইটো হ'ল অট'মেটিক ড্ৰিংকাৰৰ পানীৰ টেংকাৰ। এইটো হ'ল গডৰেজ কোম্পানী প্ৰি ষ্টাৰ্টাৰ দানা। এইটো খুৱাব লাগে প্ৰথমত, তাৰপিছত 30 দিনৰ পিছত এইটো ষ্টাৰ্টাৰ খুৱাব লাগে। আমাৰ ইয়াতে সৰু ডিংকাৰ, ডাঙৰ ডিংকাৰ চব ধৰণৰে পোৱালিৰ বস্তু আছে। যদি আপোনালোকৰ লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকক মই সম্পূৰ্ণ বস্তুখিনি দিবলৈ চেষ্টা কৰিম। এক দাদাই আহিছে অট'মেটিক ডিংকাৰ ল'বলৈ, এই যে লৈ আছে, আপোনালোকক মই দেখাই দিলোঁ। চাওক, কোনোবাৰ যদি হাঁহৰ পোৱালি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। হাঁহৰ পোৱালি মোৰ ইয়াত এভেইলেবল আছে, অৰিজিনেল পাতিহাঁহ। চাওক, আপোনালোকে য'ৰ পৰাই অৰ্ডাৰ কৰে আপোনালোকে সম্পূৰ্ণভাৱে মালখিনি পাই যাব। আৰু যদি আপোনালোকে মোৰ লোকেশ্যনত আহিব পাৰে, তথাপিও আপোনালোকে মাল ৰিচিভ কৰিব পাৰিব। যদি দূৰ দূৰণি হয় আপোনালোকে পইচাটো আগত পঠাই দিব লাগিব, তাৰপিছত আমি বাছত সম্পূৰ্ণভাৱে ভালকৈ উঠাই দিম আৰু বাছৰ কণ্টেক্ট নাম্বাৰ, বাছৰ ফটোখিনি আপোনালোকক মই হোৱাটছআপ কৰি দি দিম। আপোনালোকে তাৰ পৰা মালখিনি নমাই ল'ব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ মাল লাগে তেনেহ'লে মোৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।